Hello students, দশম শ্ৰেণীৰ পাঠ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ লাষ্ট টপিক লেন্সৰ ক্ষমতাৰ বিষয়ে আলোচনা কৰিব ওলাইছো। তাৰ কাৰণে প্ৰথমতে উত্তল লেন্স দুখন লোৱা হৈছে, ঠিক আছে। আমি জানো যে উত্তল লেন্সে কি কৰিব পাৰে, সমান্তৰাল পোহৰৰ ৰশ্মিক অভিসাৰী কৰিব পাৰে। তাৰ দ্বাৰা আমি লেন্সৰ ক্ষমতাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম। So আমি ফাৰ্স্ট ললো মুখ্য অক্ষ, ঠিক আছে, আৰু এয়া হল মুখ্য অক্ষ, দুখন লেন্স লোৱা হৈছে। এতিয়া পোহৰৰ ৰশ্মি যেতিয়া মুখ্য অক্ষৰ সমান্তৰাল হয়, আমি ইতিমধ্যে পাইছো যে কি হয় যে প্ৰতিসৰণৰ পিছত ফোকাছৰ মাজেৰে পাৰ হৈ যায়, ঠিক এনে ধৰণে, ঠিক আছে। অন্য এডাল পোহৰৰ ৰশ্মি লৈছো যি কি হয় মুখ্য অক্ষৰ সমান্তৰাল, আৰু আমি ইয়াতে পালো এইটো বিন্দু ফোকাছ হিচাপে। আৰু যদি এয়া আলোক কেন্দ্ৰ হয়, ফোকাছ আৰু আলোক কেন্দ্ৰৰ মাজৰ দূৰত্বক কোৱা হয় ফোকাছ দৈৰ্ঘ্য, ঠিক আছে। হল, মই ধৰি ললো F1 আৰু এই লেন্সখন হল 1 নম্বৰ লেন্স আৰু এইখন হল আমাৰ 2 নম্বৰ লেন্স। হল, নেক্সট আমি এই 2 নম্বৰ লেন্সখনত মন কৰো আহা। পোহৰৰ ৰশ্মি যদি এনে ধৰণে সমান্তৰাল হয়, তেন্তে কি হ'ব, পোহৰৰ ৰশ্মি এনেদৰে প্ৰতিসৰিত হ'ব, ঠিক আছে। সো আমি ইয়াত ক'ব পাৰো যে এনে ধৰণে কি হৈছে, প্ৰতিসৰিত হৈছে। আৰু ইয়াত এই বিন্দুটোত অভিসাৰী হৈছে, আৰু এই বিন্দুটো বেলেগ একো নহয়, ফোকাছ হয়। সো আমি জানো ইয়াত চোৱা O আলোক কেন্দ্ৰ আৰু এইখিনি দূৰত্বক কোৱা হয় ফোকাছ দৈৰ্ঘ্য, যাক মই দিলো F2, ঠিক আছে। এতিয়া চোৱাচোন, ইয়াতে এই বিন্দুটোৰ পৰা মই যদি এনেদৰে লওঁ, তেন্তে চোৱাচোন ইয়াত এইটো অৰিজিনেল ডিৰেকশ্যন হৈছে, যিটো মই ৰেড ডট লৈছো, হয়নে। এতিয়া ওচৰলৈ অভিসাৰী হৈছে আৰু ডাঙৰ কোণত বেকা হৈছে। সেম আমি যদি এই 2 নম্বৰ লেন্সখনত মন কৰো, চোৱাচোন এইখিনিৰ পৰা এনেদৰে যদি লওঁ, ইয়াত মন কৰিলে আমি দেখিম যে এই কোণটো, দেখিছানে, এই কোণটো আৰু এই কোণটো মন কৰা, ইয়াত এই কোণটো সৰু কোণ। 2 নম্বৰৰ ক্ষেত্ৰত আমি পাম কোণটো সৰু হয়, ঠিক আছে। আৰু 1 নম্বৰ ক্ষেত্ৰত আমি কি দেখিম, এই কোণটো ডাঙৰ হয়, বুজি পাইছা। এতিয়া চোৱা, তাৰমানে ক'ত বেছি অভিসাৰী হৈছে, 1 নম্বৰ লেন্সত অধিক অভিসাৰী হৈছে, ঠিক আছে। আৰু 2 নম্বৰ লেন্সত যেহেতু সৰু কোণ এটা উৎপন্ন হৈছে, যদি আমি মন কৰো, ঠিক আছে, মানে চাওঁ দেখা পাম যে ইয়াত প্ৰতিসৰিত ৰশ্মি কম কোণত বা সৰু কোণত বেকা হৈছে, ঠিক আছে। সো ইয়াত আমি পাম যে 2 নম্বৰ লেন্সত কম অভিসাৰী হৈছে। কি কম অভিসাৰী হৈছে, প্ৰতিসৰিত ৰশ্মি। সো আমি ইয়াত লিখিম প্ৰতিসৰিত ৰশ্মি 2 নম্বৰ লেন্সত কম অভিসাৰী হৈছে, আৰু ইয়াত অধিক অভিসাৰী হৈছে।
প্ৰতিসৰিত ৰশ্মি। হল আমি এইখিনি পালো। সো ইয়াত অধিক অভিসাৰী কৰিব পৰাটো এই 1 নম্বৰ লেন্সখনৰ ক্ষমতা হয়। ঠিক আছে, মানে বেছি ক্ষমতা হয়। 2 নম্বৰ লেন্সখনে কম অভিসাৰী কৰিব পাৰিছে প্ৰতিসৰিত ৰশ্মি। সো 2 নম্বৰ লেন্সখনৰ ক্ষমতা কম হয় 1 নম্বৰ লেন্সখনৰ তুলনাত। ঠিক আছে, সো 1 নম্বৰ আমি এটো ক'ব পাৰো যে 1 নম্বৰ লেন্সৰ ক্ষমতা 2 নম্বৰ লেন্সতকৈ অধিক। হল আৰু এটা বস্তু চোৱাচোন, এইখিনিতে মই এই বস্তুটো এটা বস কৰি দিওঁ এনেদৰে। আৰু এটা বস্তু চোৱাচোন, এতিয়া F1 চোৱা আৰু F2 চোৱা। দেখিবা F1 less than F2, মানে 2 নম্বৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য 1 নম্বৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্যতকৈ বেছি। দেখিছা? সো ইয়াত আৰু এটা বস্তু ৰিলেশন এটা আছে চোৱা, F1 F2তকৈ সৰু। সেই কাৰণে কি হৈছে, লেন্সৰ ক্ষমতা 2 নম্বৰ লেন্সৰ ক্ষমতাতকৈ অধিক হৈছে। বুজি পালা? সো আমি এতিয়া ইয়াত পাব পাৰো চোৱা যে উত্তল লেন্সে পোহৰৰ সমান্তৰাল ৰশ্মি অভিসাৰী কৰে। সদায় মনত ৰাখিবা। আৰু উত্তল লেন্সে পোহৰৰ সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ দ্বাৰা সো মেইন কথাটো হল কিমান পৰিমাণে অভিসাৰী কৰিব পাৰিছে। ইয়াত দেখা পাইছা এইখনে অভিসাৰী বেছি কৰিব পাৰিছে আৰু 2 নম্বৰ লেন্সখনে কম অভিসাৰী কৰিব পাৰিছে। সো সেই জোখকে কি বুলি কোৱা হয়, উত্তল লেন্সৰ ক্ষমতা। দেখিছা, ইয়াক কোৱা হয় উত্তল লেন্সৰ ক্ষমতা। উত্তল লেন্সৰ ক্ষেত্ৰত। ঠিক আছে, এয়া হল আমাৰ অবতল লেন্স। ওকে, সো ফার্স্ট আমি কি কৰিম, মুখ্য অক্ষ লৈ লওঁ। ধৰি ললো এয়া হল মুখ্য অক্ষ আৰু এইখন লেন্সৰ কাৰণে এয়া হল মুখ্য অক্ষ। হল এতিয়া আমি জানো যে অবতল লেন্সে সমান্তৰাল পোহৰৰ ৰশ্মিক অপসাৰী কৰে, মানে এডালে আনডালৰ পৰা আঁতৰি যোৱাৰ দৰে হয়। ঠিক আছে, উত্তল লেন্সত আমি দেখিছিলো যে এটা বিন্দুলৈকে অগ্ৰসৰ হয় বা গতি কৰে, হয়নে? এইটো উত্তল লেন্সৰ কাৰণহে হৈছিলে। ঠিক তেনেদৰে অবতল লেন্সৰ ক্ষেত্ৰত কি হ'ব যে সমান্তৰাল ৰশ্মিবোৰ অপসাৰী হ'ব, এডালে আনডালৰ পৰা আঁতৰি যাব। ঠিক আছে, সো ইয়াত চোৱাচোন, আমি যদি লওঁ পোহৰৰ ৰশ্মি, চোৱা যেন ফোকাছৰ পৰাহে যেন অৱসাৰী হৈছে। ইয়াত এনেধৰণৰ লাগিব, দেখা পাইছা? এয়া অপসাৰী হৈছে, এডালে আনডালৰ পৰা আঁতৰি গৈছে। এতিয়া নেক্সট লেন্সখনৰ ক্ষেত্ৰত চাওঁ, চোৱা
ইয়াত দেখিছানে ইয়াত হল 1 নম্বৰ লেন্স অবতল লেন্স এখন হল আমাৰ 2 নম্বৰ অবতল লেন্স ইয়াত চোৱাচোন 1 নম্বৰ লেন্সত অপকাৰী বেছি আছে এটা লাইনৰ পৰা বেছি আঁতৰি গৈছে ঠিক আছে আৰু ইয়াত চোৱাচোন এয়া হল ফোকাস দৈৰ্ঘ্য ধৰি ললো f1 আৰু এয়া হল ফোকাস দৈৰ্ঘ্য f2 ঠিক আছে ইয়াত যদি আমি মন কৰো অপকাৰী কত বেছি হৈছে 1 নম্বৰ লেন্সখন বেছি অপকাৰী হৈছে দেখা পাইছা কিন্তু ইয়াত যদি আমি চাও f1 কম হয় f2 তকৈ মানে 1 নম্বৰ লেন্সত ফোকাস দৈৰ্ঘ্য কম হয় কিন্তু অপকাৰী পোহৰ ৰশ্মি অপকাৰী বেছি কৰিব পাৰিছে 2 নম্বৰ লেন্সখনত ফোকাস দৈৰ্ঘ্য বেছি হয় কিন্তু কি হৈছে অপকাৰী পোহৰ ৰশ্মি অপকাৰী কম কৰিব পাৰিছে গতিকে আমি ক'ব পাৰো যে অবতল লেন্সে সমান্তৰাল পোহৰৰ ৰশ্মি অপকাৰী কৰিব পাৰে আৰু এখন অবতল লেন্সে সমান্তৰাল পোহৰৰ ৰশ্মি চাবা প্ৰতিসৰণৰ দ্বাৰা কিমান পৰিমাণে অপকাৰী কৰিব পাৰে সেই জোখকে অবতল লেন্সৰ ক্ষমতা বোলে ইয়াত অপকাৰী বেছি কৰিছে ঠিক আছে বা অপকাৰী বেছি হৈছে ইয়াত অপকাৰী কম হৈছে গতিকে ক'ব পাৰিবানে লেন্সৰ ক্ষমতা কোনখনৰ বেছি হ'ব আমি ক'ব পাৰো যে 1 নম্বৰ লেন্সখনৰ ক্ষমতা বেছি কি ক্ষমতা বেছি হল কাৰণ বেছি পৰিমাণে পোহৰ সমান্তৰাল পোহৰ ৰশ্মিক অপকাৰী কৰিব পাৰিছে ক্ষমতা বেছি কিন্তু ফোকাস দৈৰ্ঘ্য কম হয়নে ফোকাস দৈৰ্ঘ্য কম বুজি পাইছানে এই লাইনটোৰ মিনিং কিয় কৈ আছো এতিয়া নেক্সট বুজি পাবা চোৱা যে লেন্স এখনৰ ক্ষমতা হল লেন্সখনৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ অৰ্থাৎ ক্ষমতা p ৰে বুজোৱা হয় সো আমি কি পাম চোৱা p is equals to এই কথাষাৰৰ মিনিংটো এটো যে p is equals to 1 by f ইয়াত f হল লেন্সৰ ফোকাস দৈৰ্ঘ্য ঠিক আছে যেনেকৈ আমি বলৰ SI একক নিউটন এনেদৰে আমি পাইছিলো ঠিক তেনেদৰে ক্ষমতাৰ SI এককটো হল ডায়োপ্টাৰ ঠিক আছে যাক আমি কি বুজাও d ৰে বুজোৱা হয় হল আমি এটো ক'ব পাৰো যে যদি ফোকাস দৈৰ্ঘ্য ঠিক আছে যদি f ৰ মান মানে ফোকাস দৈৰ্ঘ্যৰ মান মিটাৰত প্ৰকাশ কৰা হয় তেন্তে ক্ষমতাৰ
একক হ'ব ডায়প্টাৰ। ঠিক আছে, সো আমি ক'ব পাৰোঁ যে 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা 1 ডায়প্টাৰ। ঠিক আছে, গতিকে আমি এতিয়া পাব পাৰোঁ যে 1 ডায়প্টাৰ ইজ ইকুৱেলছ টু 1/1 মানে সেইটো বুজাইছে 1 মিটাৰ টু দি পাৱাৰ -1। ঠিক আছে, আৰু তোমালোকে মনত ৰাখিবা যে উক্ত লেন্সখনৰ ক্ষমতা ধনাত্মক মানে P হ'ব ধনাত্মক। ঠিক আছে, আৰু অৱতল লেন্সৰ ক্ষেত্ৰত ঋণাত্মক হ'ল। গতিকে ইয়াত চোৱা, যদি মোৰ চশমা, ঠিক আছে, চশমাৰ পাৱাৰ যে কওঁ ক্ষমতা আৰু পাৱাৰ একেটাই বুজায়, পাৱাৰ -2 ডায়প্টাৰ হয়, তেন্তে মই কি লেন্স ব্যৱহাৰ কৰিম? চোৱা, ক্ষমতা ঋণাত্মক হ'লে কি হ'ব যে আমি অৱতল লেন্স ব্যৱহাৰ কৰিম। তেন্তে মোৰ চশমাৰ লেন্সখন হ'ল অৱতল লেন্স। বুজি পালা? আৰু যিহেতু -2 দিয়া হৈ আছে, P মানটো যিহেতু -2 হয়, তেন্তে মোৰ যিখন লেন্স হয় চশমাৰ, তাৰ আমি ফ'কাছ দৈৰ্ঘ্য উলিয়াব পাৰোঁ, কাৰণ আমি জানো যে P ইজ ইকুৱেলছ টু 1/f। গতিকে আমি কি পাম? F ইজ ইকুৱেলছ টু F is equals to 1/p হ'ল। So আমি পাম এতিয়া F is equals to, চোৱা ইয়াতে P মানটো কি হৈছে -2 ডায়প্টাৰ। So আমি পাম -1/2 ডায়প্টাৰ। গতিকে আমি পাম F is equals to -0.5 মিটাৰ। কাৰণ ইয়াত চোৱাচোন, আমি কি পাইছিলোঁ ইয়াৰ আগৰ হেৰিত যে ডায়প্টাৰ আমিতো কি পাইছিলোঁ যে 1 মিটাৰ টু দি পাৱাৰ -1 হয়। চ' সেইকাৰণে আমি পালোঁ ইয়াতে যে যিহেতু D ইজ ইকুৱেলছ টু মিটাৰ টু দি পাৱাৰ -1 হয়, গতিকে আমি পাব পাৰোঁ যে মিটাৰ ইজ ইকুৱেলছ টু 1/D। গতিকে আমি ইয়াত পালোঁ 0.5। ফ'কাছ দৈৰ্ঘ্য ঋণাত্মক হয়, গতিকে কি হ'ব? লেন্সখন অৱতল লেন্স। বুজি পালা? আমাৰ এই চেপ্টাৰটো ফিনিশ্ড হৈছে এতিয়া।